আমি ইয়াতে নিশ্চিত দিয়া এটা অৰ্ডাৰত আমি আজি এভিকশ্যন এটা কৰিব আহিছোঁ। ইয়াতে আপোনালোক যোনে ভিৰ ভাৰ কৰিছে সকলোকে অনুৰোধ জনাইছোঁ ইয়াতে ভিৰটো খালী কৰিব আৰু ঘৰৰ ভিতৰত যদি কিবা বস্তু আছে আপোনালোকক আধা ঘণ্টা সময় দিছোঁ, বস্তু উলিয়াই লওক। আপোনালোকে আমি এটা গভৰ্ণমেণ্টৰ অৰ্ডাৰত কাম এটা কৰিব আহিছোঁ। কোনো ধৰণৰ যাতে আপোনালোকে বাধা নিদিয়ে আৰু কোনো যাতে কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ নকৰে মই চবকে অনুৰোধ জনালোঁ। আৰু আমি এফালতে মানুহ নথকা জেগাত আমি বাঢ়ি আহিম। বাকী আপোনালোকে য'ত ঘৰ আছে ঘৰৰ বস্তু খালী কৰিবলৈ আপোনালোকক অলপ সময় দিছোঁ, কিন্তু এতিয়াই আপোনালোকে আৰম্ভ কৰক। আপোনালোকে খালী কৰক, সময় নহয় সময় দিব পৰা মোৰ নাই। আপোনালোকক আগতেও দিয়া হৈছে, আপোনালোকে এতিয়া বস্তু খালী কৰিবলৈ আপোনালোকক সময় দিছোঁ। আপোনালোকে বস্তু খালী কৰিবলৈ এতিয়া সময় দিছোঁ, আপোনালোকে কাম আৰম্ভ কৰক। আমাৰ মানুহ আছে, দৰকাৰ হ'লে সহায় কৰি দিব বস্তু উলিয়াওঁতে। আপোনালোকে বস্তু উলিয়াই আৰম্ভ কৰক আৰু ইয়াতে ভিৰটো আপোনালোকে ক্লিয়াৰ কৰিব। আপোনালোকে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ইয়াতে ক্ৰিয়েট নকৰিব। যাৰ এই কামটোৰ লগত কোনো জড়িত নহয় আপোনালোকে জেগাখিনি ইয়াতে খালী কৰি দিয়ক। যিটো বস্তু ঘৰৰ পৰা লিখিতভাৱে দিছিলে নিজৰ সেই বস্তুটো এনেধৰণৰ কৰাকে আমি অপৰাধ কৰি থৈছোঁ। মোৰ মানুহজনে ইমান সদায় মানুহজনে নাই দিয়া আমি নিজে গুচি গ'লো হয়। আমি গুচি গ'লো মোৰ ছোৱালীজনী এনেধৰণে অন্যায় কৰিছে। মানুহ খাজানা নাই, মোৰ খাজানা আছে, পলব্ধা আছে। তেওঁ কৈছে
লিজত দিয়াটো তেখেতৰ এগ্ৰিমেণ্ট এটাও নাই কিন্তু মোৰতো কাগজ আছে বোৰ্ডৰ এটা সিদ্ধান্ত মোৰ আপত্তিবিহীন প্ৰমাণপত্ৰ আছে মোৰ চব দিছোঁ মই আপুনি ৰ'ব তেখেতক মই উত্তৰটো দি আছোঁ তেখেতে নহয় ছাৰ মোৰ বস্তু যাব মোক উত্তৰটো দিয়ক আপুনি নহয় ছাৰ ইলিগেলকৈ নহয় ছাৰ লিগেলি কৰক আপোনাকে দিছোঁ মোক দিয়ক লিগেলি কৰক 2018 চনৰ যিটো বৰ্ড ডিচিশ্যন আছিলে সেই ডিচিশ্যন মতে আপোনাক এগ্ৰিমেণ্ট কপি দিয়া নাই আপুনিও এগ্ৰিমেণ্টত চাইন কৰা নাই আৰু আজি যিটো বৰ্ডৰ সিদ্ধান্ত হৈছে বৰ্ডৰ সৰ্বসন্মতিক্ৰমে মাটিটো আমাক ঘূৰাই লাগে আমি ডেভেলপমেণ্টৰ কাম কিমান মাটি আছে আমাৰ ইয়াত 14 লোচা মাটি আছে আৰু 2খন স্কুল আছে স্কুল দুখন আমি ইমিডিয়েটলি এভিক্ট কৰিব নোৱাৰোঁ গতিকে আমি পিছৰ পৰ্যায়ত সেইটো চিন্তা কৰি স্কুল কৰ্তৃপক্ষৰ লগত পাতিম কিন্তু এতিয়া 14 লোচা যি মাটি আছে সেইটো আমাক খালী কৰিবৰ কাৰণে আমাৰ নিৰ্দেশনা দিয়া হৈছে আমি সেইমতে তেওঁ কৈছে তেওঁখনৰ সময় দিয়া হৈছে নাই জানো আপুনি মিডিয়াকো দি দিয়ক দেখাই আছোঁ দি দিয়ক দেখাই দিয়ক ৰিচিপ্ট থাকিব নহয় ৰিচিপ্ট কৰা থাকিব নহয় নটিচটো দেখাই দিয়ক এপ্ৰিলত দিয়া আছিলে তেখেতক এখন 16 চনত এখন দিয়া আছিলে আৰু ফাইনেলি কিন্তু 20 চনৰ এপ্ৰিলৰ পিছত মোক আপত্তিবিহীন প্ৰমাণপত্ৰ দিছে ইয়াত সেইখন ফলছ হয় কেনেকৈ ফলছ হয় ছাৰ মই আপোনাক এতিয়া ক'ব নোৱাৰোঁ এইটো অফিচত আমি ৰেকৰ্ড এইটো পাইছোঁ ফলছ হয় ফলছ হয় হয় ছাৰ ফলছ হ'লে মোক কেনেকৈ দিলে তেতিয়াহ'লে দিছে আপোনাৰ তাত টেম্পাৰিং কৰিছে বগা মাৰি থোৱা আছে এখনত কোনত যিখন নটিচ দিয়া আছে আৰু তাত লিখাই আছে যদিও দিছে হয় যে বিনা চৰ্তে আমি সেই মাটিটো যেতিয়া দৰকাৰ আমি সিহঁতে বিনা চৰ্তে দিম বুলিয়ে কৈছে কিন্তু এনেকা বিনা চৰ্তে দিম বুলি কৈছে দিম বুলি কৈছে সাংবাদিকৰ ওচৰতে কৈছিলে নটিচ এখন দিব লাগিব নাই এতিয়া আমি নাজানো এতিয়া যে ভাঙিব আপুনি মোক এসপ্তাহ টাইম দিবলৈ নটিচ এখন দিব লাগে নাই বাৰু আপুনি কওক আপোনাৰ এটা আপুনি মানৱতাৰ খাতিৰত কওক দিব লাগে কিন্তু আগত তেখেতক তিনিখন নটিচ এখন লাষ্ট এখন দিয়ক আমাৰ মিডিয়াৰ আগত আপোনালোকৰ যে 20 চনৰ নটিচখন মই আপোনালোকক দেখাম তিনিখনে দেখাই দিয়ক তিনিখনে দেখাওক আমি ইয়াত স্থানীয় যুৱক ৰ'ব আপোনালোকে স্থানীয় যুৱক আমিও গম পাইছোঁ আমি আগতে তেখেতক নটিচ আইনমতে আমি আইন বিৰুদ্ধ কাম কৰা নাই তেখেতক আগত নটিচ দিয়া আছে মই নটিচ দেখুৱাই দিছোঁ তাৰপিছত মই আপোনাক ছাৰ নটিচ দিয়াৰ পিছত মোৰ হোল্ডিং টেক্স কেনেকৈ লৈ আছে ছাৰ ইয়াত হোল্ডিং টেক্সটো বেলেগ বস্তু কি বস্তু ছাৰ আপুনি মিউনিচিপালিটি আইনখন যদি জানে হয় হোল্ডিং টেক্সটো হ'ল আপুনি ভাড়াঘৰত থকা মানুহ এজনেও হোল্ডিং টেক্স দিব পাৰে তাৰ মানে প্ৰপাৰ্টি ওনাৰ কিন্তু নুবুজায় আজিৰ ডেটত ছাৰ আজিৰ ডেটত তাৰমানে সিংঘল চলিয়াই মোৰ লগত লাগিলে কাৰণে আপোনালোকৰ এইটো ব্যক্তিগত মানে হেৰি হয় শৃংখল চলিয়াৰ চাপৰ্টত আপোনালোকে নামাতিব কিয় নামাৰিব ছাৰ শুনক শৃংখল চলিহাৰ বিষয়টো আমি ইয়াত অনাও নাই নাই কেলে নাই তাৰ পিছতে হৈছে ন তাৰ পিছতে হৈছে আপুনি চবেই জানে ইয়াত সকলো মিডিয়াই জানে সিংঘল চলিয়াৰ কাৰণে আপোনালোকে আহিলে আপুনিহে মিডিয়াৰ লগত আপুনি সিংঘল তাৰ পিছতে হৈছে তাৰপিছতে হৈছে ছাৰ 125 ঘৰৰ ভিতৰত 14 লোচা মাটিটো কেনেকৈ গুৰুত্বপূৰ্ণ আপুনি যদি মোৰ লগত কথা পাতিব বিচাৰিছে কথা পাতক শৃংখল চলিহাৰ নাম ইয়াত নুলিয়াব কেলে নুলিয়াম ছাৰ? আমি 125 ছাৰ, মই কৈছোঁ 125 ঘৰৰ ভিতৰত মই কৈছোঁ 14 যে লোচা মাটি বুলি কোৱা ব্যক্তিজন আজি আহিছে ছাৰ মই কৈছোঁ যে আপোনালোকক মই নিজে দি দিম মাটি মই এতিয়াও কৈছোঁ নিজে দিম কিন্তু মোক নটিচ এখন দিয়ক তিনিদিন টাইম দিয়ক 7 দিন টাইম দিয়ক সেইটো আমি মই নাজানো আগতো কৈছোঁ এতিয়াও কৈছোঁ শুনক মই হ'লো মিউনিচিপালিটি এজন অফিচাৰ হিচাপে আমি আপোনালোকে আজি এতিয়া আপুনি ছাৰ মিউনিচিপালিটি আছিলে ছাৰ মিউনিচিপালিটি জিলা আছিলে প্ৰশাসনৰ পৰা ছাৰ আপুনি মিউনিচিপালিটি আছিলে এইটো পৌৰসভা লেণ্ড হয় পৌৰসভা ৰিজাৰ্ভ লেণ্ড হয় পৌৰসভাই যিটো সিদ্ধান্ত ল'ব সেইটোৱে সিদ্ধান্ত হয় পৌৰসভাত এতিয়ালৈকে মিটিং চলি আছে পৌৰসভাত ছাৰ এতিয়ালৈকে মোৰ কথাত উত্তৰ দিয়ক ছাৰ পৌৰসভাত এতিয়াও মিটিং চলি আছে আপুনি যিটো কথা কৈছে নাই কোৱা মিটিঙৰ লগত আমাৰ কথা নাই কেলে নাই ছাৰ আপুনি পৌৰসভা এক্সিকিউটিভ অফিচাৰ পৌৰসভা মাটিটো পৌৰসভা মিটিঙতে এবাৰ কয় পৌৰসভাৰ এবাৰ আপুনি কি কথা কৈছে পৌৰসভাৰ মিটিং 3/6/2025 মতে কি লিখিছে মই এখন হ'লে আকৌ ছাৰ সেইটো চাব আমি যদি বেমাৰী কিবা হয় ন নটিচখন আনি লওঁ মই মোক এখন নটিচ নাই যদি মোক অন্ততঃ এখন নটিচ দিয়ে 7 দিনৰ মই তেতিয়া নিজে এৰি দিম এনেকৈ ডাইৰেক্ট আহি পেলাই ভাঙি দিব তেনেকৈতো পাৰিব জানো মই বিচাৰিছোঁ মোক এসপ্তাহ টাইম এটা দিয়ক এসপ্তাহ আৰু এটা কথা নহয় তিনিখন নটিচ দিয়াৰ কথা কৈছে কিন্তু তেওঁলোকে মোক এটা নটিচ দিয়া নাই যেতিয়া নটিচ দিলে তাৰপিছত মই এপ্লাই কৰিলোঁ এপ্লাই কৰাৰ পিছত মোক দেখোন লিজতে দি দিলে তেওঁলোকেতো কৈছে তিনিখন নটিচ নাই দিয়া পৱন বৰদলৈৰ দিনত 2018 চনত দিছে লিজত দিছে মই পইচাও দি আছোঁ এতিয়া মোক এইটো চাওক এইটো 10 বছৰৰ কাৰণে দিছে মই এতিয়া 18 চনৰ পৰা দেখোন 28 চনতহে হ'ব মোৰ 10 বছৰটো মোৰতো লিজ এগ্ৰিমেণ্টটো কেঞ্চেলো কৰিব লাগিব তেওঁলোকে এতিয়া বৰ্ডত পৌৰসভাত মিটিং হৈ আছে তেওঁলোকক মই সুধিলোঁ মিটিংটো কি বোলে নহয় অকল তোমাৰ নহয় বৰ্ডৰ মিটিঙত আপোনালোকে সুধিব পাৰে যিমান এনেকৈ মাতি আছে আমি চবকে নটিচ দিম লিজ কেঞ্চেল কৰিম মই ভাল পাইছিলোঁ মই বোলো ঠিক আছে চবেই যদি কৈছে মোৰ সহযোগ কৰিম আৰু মই আগতো কৈছোঁ টিভিত মই সহযোগ কৰিম বুলিয়ে কৈছোঁ আপুনি প্ৰকৃতাৰ্থত দখল কৰি আছে নে আপুনি লিগেলি আছে মই লিগেলি আছোঁ মই চব দখল কৰি থকা দিলে মোৰ ওচৰত একো কাগজ নাথাকিলে হয়
কিন্তু মই লিগেলি আছোঁ, মই পইচা দি আছোঁ, গভৰ্ণমেণ্টক সম্পূৰ্ণ পইচা দি আছোঁ। গতিকে মই কেনেকৈ ইলিগেল মই ইয়েৰলি দিওঁ, মই এতিয়া চাব লাগিব মই 20 কিমান থাউজেণ্ড দিওঁ। এইটো ক'ত মিউনিচিপালিটি বৰ্ডত দিয়া হয় নেকি? তেওঁলোকে তাৰপিছত এতিয়া পইচাটো কিমান বছৰ লৈ 10 বছৰ। এতিয়া তেওঁলোকে পইচাটো লোৱা নাই কেলৈ, কেছ চলি থাকিলে বোলে পইচা ল'ব নোৱাৰে। মোক তেনেকৈ ক'লে 3খন কেছ হয় এতিয়ালৈকে, 2খন মই জিকিলোঁ, এখন 3 নম্বৰ কেছ আকৌ দিলে 2024ত। আৰু মোলৈ এইটো চক মোলৈ নটিচ আহিব, মই 5 নম্বৰ হেৰি হয়, মোলৈ নটিচ এতিয়ালৈকে অহাই নাই, ছাৰ্ভ কৰিলে ইয়াত অহা নাই, আহিলে মই এডভকেট ধৰিব লাগিব। গতিকে মোক এতিয়া চব পৌৰসভাত মিটিং হৈ আছে, জেনেৰেল মিটিং হৈ আছে, আপোনালোকে খবৰ লওক। পৌৰসভা জেনেৰেল মিটিঙত এইটোৱে সিদ্ধান্ত হৈছে যে যিমান মাটি এনেকৈ আছে চবকে আমি নটিচ দিম। তো মই ঠিকে পাইছিলোঁ যে জিলা প্ৰশাসনে কৈছে যে 3খনকৈ নটিচ একো মোক দিয়ক, দেখাওক তেওঁলোকে নটিচ। তেওঁলোকে যেতিয়া নটিচ দিছিলে মোক বহুত আগতে এবাৰ ভাঙিবলৈ, তাৰপিছত মই যেতিয়া এপ্লাই কৰিলোঁ তেওঁলোকে নিজে মোক লিজত দিছে, আগতে এবাৰ নটিচ দিছিলে। কিন্তু মোক এইটো চাওকচোন লিজত দিছে ন, তাৰপিছত নটিচ এতিয়ালৈ কেইখন দিছে? নাই দিয়া, এখনে দিছিলে, তাকো কিমান চনত? সেইটো আপোনাৰ ধৰক 17 নে 18 দিছিলে। তাৰপিছত লগে মই এপ্লাই কৰিলোঁ, মণ্ডল অফিচে দি দিলে, ৰিপৰ্ট দিলে যে এনেকুৱা মাটি ইয়াত 125 ঘৰৰ ওপৰত আছে, গতিকে তেওঁ এজন 14 লোচাতহে বসবাস কৰি আছে, মণ্ডলৰ ৰিপৰ্ট আছে। আপোনাৰ মাটিটো 14 লোচা। কোনটো চক্ৰ আছিল মণ্ডলৰ? পূব পশ্চিম কোনটো চক্ৰ? মোৰ পশ্চিম চক্ৰ ন? আৰু তেতিয়া তেওঁ চাৰ্কল অফিচাৰ কি ক'লে? এই পল্লৱ দাই আছিলে মণ্ডল। তেওঁ আহিছে, তেওঁ ক'লে যে এইটো ইয়াত 125 ঘৰমান মানুহ আছে, তাৰ ভিতৰত আজাদো আছে, আৰু যিহেতু তেওঁ লিজত লৈ আছে আৰু তেওঁৰ ওচৰত সম্পূৰ্ণ নথি পত্ৰ আছে, তেনেকৈ চাৰ্কল অফিচাৰ মিউনিচিপালিটিকো দিলে, লিখিত দিছে, সেইখন মিউনিচিপালিটি বৰ্ডতে আছে। আৰু মিউনিচিপালিটি 2018 ডাইৰেক্ট আৰে মোক কমচে কম সময়টো দিয়ক, সময় দিয়া নাই, কোনো সময় নাই দিয়া। একো নাই, ল'ৰা ছোৱালী আছে, মোৰ বস্তু বাহিনী আছে, পঢ়া লিখা ছোৱালী ন, মই ফুল সহযোগ কৰিম। খালি মোক আপোনালোকৰ বাইদেউতো কৈছোঁ যে মই ফুল সহযোগ কৰিম, মই নিজে এৰি দিম। আপোনাৰ কিমান মাটি আছে? মোৰ 14 লোচা মাটি আছে, মাত্ৰ 6 বিঘাত 14 লোচা মাটি আছে, আৰু 125 ঘৰ মানুহ আছে টোটেল। এতিয়ালৈকে নটিচ পোৱা নাই? একো নটিচ নাই পোৱা। আপোনাৰ চৰকাৰী মাটি কিমান আছে? মোৰ 14 লোচাই, সেই 14 লোচাটোৱে কমপ্লিট এইটো চৰকাৰী মাটিয়ে হয়। সেইটো আপোনাক চৰকাৰী নীতি নিয়ম মতে আপোনালোকে চাওক না, 2018 চনত মোক ৰিজৰ্ট দিছে, আৰু ইয়াত 19টা ৱাৰ্ড কমিটিৰ চহী আছে। কিমানকৈ দিয়ে আপুনি? মই 20 কিমান থাউজেণ্ড দিওঁ, এইবাৰ 2 বছৰ লোৱা নাই কেলৈ, মোৰ কেছ চলি থাকিলে বোলে পইচাটো ল'ব নোৱাৰে। এইটো কোনে কৈছে? কোনখন পৌৰসভাই কৈছে? এইখন পৌৰসভাই কৈছে, মোৰ এপ্লিকেশ্যন আছে, কেছ মোক বেলেগে দি থৈছে, কেছ মাটিটোৰ ওপৰত ৰজত বৰঠাকুৰ আৰু কোনোবা ৰাণু বেগমে দি থৈছে মোৰ ওপৰত, এইটো কেছ নম্বৰ। তাৰমানে এই প্ৰতিবাদটো হোৱাৰ পিছতে আপোনাক উচ্ছেদ কৰিছে, ডাইৰেক্ট উচ্ছেদ কৰিছে। এতিয়া সময় নাই দিয়া, সময় নাই দিয়া। সময় দিবলৈ এসপ্তাহ